বেংক একাউণ্ট আৰু আধাৰ চিডিঙৰ কাৰণে প্ৰথমতে আপোনালোকে গুগলত যাওক। গুগলত গৈ NPCI ক্লিক কৰক। NPCIটো অহাৰ পিছত NPCIত ক্লিক কৰক। ফাৰ্ষ্ট যিটো আছে এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা পেজ এখন আহিব। পেজখনৰ ওপৰৰ ফালে এই তিনিটা লাইনত আপোনালোকে কৰক। কৰাৰ পিছত ইয়াতে আপোনাক এবাউট NPCI ওলাব, কাষ্টমাৰ ওলাব, বিজনেছ ওলাব। আপোনালোকে কাষ্টমাৰত যাওক। কাষ্টমাৰত গৈ আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন ওলাব। তাতে ভাৰত আধাৰ চিডিং এনেবল বেছ 1 2 3 4 নম্বৰ ভাৰত আধাৰ চিডিং এনেবলাৰ বেছ এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা পেজ খোল খাব। এই পেজটো খোল খাব। পেজ খোল খালে ইয়াতে আধাৰ চিডিং অবলিক ডিছ চিডিং এই দুটা আছে। এই দুটাৰ ফাৰ্ষ্ট অপশ্যনটো আধাৰ চিডিঙত যাব। আধাৰ চিডিঙত গ'লে আপোনালোকৰ ইয়াতে এই পেজটো ওলাব। এই পেজটোৰ টাইম থাকে 7 মিনিটৰ পৰা আৰম্ভ কৰে, 7.5 মিনিটমানৰ পৰা আৰম্ভ কৰে। আপোনালোকে এতিয়া নিজৰ আধাৰ নম্বৰ দিব। তাৰপিছত আধাৰ নম্বৰ দিয়াৰ পিছত ৰিকুৱেষ্ট ফৰ আধাৰ আপোনালোকে চিডিং কৰিব। সেইকাৰণে চিডিঙত অপশ্যনত কৰিব। কৰাৰ পিছত আপোনালোকৰ কোনটো বেংকৰ একাউণ্টত চেলাৰী হয়, দৰমহা হয়, সেই বেংকটোৰ একাউণ্ট এতিয়া চিলেক্ট কৰিব। ধৰক এক্সিছ বেংক কৰি যিহেতু আমাৰ ফ্ৰেছ চিডিং হ'ব, আপোনালোকে ফ্ৰেছ চিডিঙত কৰিব। কৰি আপোনালোকে ইয়াতে একাউণ্ট নম্বৰ ভৰাব, কনফাৰ্ম একাউণ্ট নম্বৰ দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব। কৰি ইয়াতে কেপচাকে আছে এইকেইটা মাৰি দিব। ধৰক 6 2 এইকেইটা কৰাৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে মানে আপোনালোকৰ আৰু এখন নতুন ফৰ্ম আহিব। তাতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ আধাৰ চিডিং ছাকচেছফুল দেখাব। এইটো প্ৰচেছত সোনকালে নিজে কৰি ল'ব পাৰিব মোবাইলতে আধাৰ চিডিং।